কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন শিক্ষিত নিবনুৱাৰ। ৰঙালাও, তিয়হ, তৰমুজ আৰু বড়ো ধানৰ খেতি কৰি উপাৰ্জন কৰিছে জামুগুৰিহাটৰ দৌভঙা গাঁৱৰ হেমবাহাদুৰ কাৰ্কি নামৰ শিক্ষিত নিবনুৱা যুৱকজনে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। যি সময়ত অসমৰ শ শ নিবনুৱা যুৱকে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যত গৈ সামান্য কেইটামান টকাৰ বিনিময়ত কোম্পানীৰ চাকৰি কৰি নানা ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে, সেই সময়তে জামুগুৰিহাটৰ দৌভঙা গাঁৱৰ এইগৰাকী শিক্ষিত নিবনুৱা যুৱক হেমবাহাদুৰ কাৰ্কিয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। চৰকাৰী চাকৰিৰ আশা পৰিত্যাগ কৰাৰ উপৰিও বহিৰাজ্যৰ কোম্পানীৰ এটা সাধাৰণ চাকৰিৰ কথাও নাভাবি ঘৰতেই থাকি নিজৰে পৰিত্যক্ত ৩০ বিঘা কৃষিভূমিত বিগত প্ৰায় ৫ বছৰ ধৰি কৰিছে কৃষিকৰ্ম। জৈৱিক সাৰ প্ৰয়োগ কৰি তৰমুজ, ৰঙালাও, তিয়হ আদিকে ধৰি বিভিন্ন পাচলিৰ খেতি কৰি থকাৰ লগতে বড়ো ধানৰ খেতি কৰি বিশেষ উৎপাদনমুখী যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। যুৱ কৃষক হেমবাহাদুৰ কাৰ্কিয়ে উন্নত প্ৰজাতিৰ উৎপাদিত সামগ্ৰীসমূহৰ জৰিয়তে এক প্ৰকাৰৰ বিভিন্ন বজাৰ দখল কৰি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাৰ কথাও জনাইছে। ২০ বিঘা মাটিত কৰিছোঁ, বিভিন্ন ধৰণৰ তৰমুজ, তৰমুজ লগাইছোঁ, ৰঙালাও লগাইছোঁ, ৩ বিঘা মাটিত ক্ষীৰা লগাইছোঁ, ১ বিঘা মাটিত ঘেঁহু লগাইছোঁ, আপোনাৰ ২ বিঘা মাটিত বড়ো ধান কৰিছোঁ, আপোনাৰ প্ৰায় ৮ বিঘামান হ'ব। এইবিলাকে কৰি খাই আছোঁ। আচ্ছা আচ্ছা, কিমান বছৰৰ পৰা খেতিৰ লগত জড়িত আছে? ৫-৬ বছৰমান হ'ল ন? আচ্ছা, মই চালি ধান কাটাৰ লগে লগে আকৌ বড়ো ধানৰ খেতি কৰোঁ। মাটিখিনি এনেই পৰি থাকিব দিয়া নাই মানে? পৰি থাকিব দিয়া নাই। লগত দুটা মানুহ হালোৱা ৰাখিছোঁ, লগত খাটি আছোঁ। ইয়াৰ দ্বাৰা আপুনি পৰিয়াল পোহপাল দিয়ে? হয়, যায় কেৰেলা যায়, তাতে গৈ এক্সিডেণ্ট হৈ মৰে, তাতকৈ ইয়াতে কৰি থকাটো ভাল বুলি মই সেইটোৱে ভাবি পেলাই কৰি আছোঁ। নাই, পিছত আৰু যদি মাটি পাওঁ কাৰোবাৰ লিজত লৈ পেলাই আৰু খেতি বঢ়াম বুলি ভাবিছোঁ। আৰু অসুবিধা গাই গৰুৰ কাৰণে, ৰাইজে নুশুনে, গাই গৰুকেইটা এৰি দিয়ে আৰু ইমান জেওৰা দিবও নোৱাৰি, বাঁহৰ দাম বহুত, হাজিৰা মানুহৰ দাম বহুত। কিবা সুবিধা পাইছে নে চৰকাৰৰ পৰা? একো সুবিধা পোৱাই নাই, নিজে কৰি আছোঁ। বন্ধন গোটৰ পৰা পইচা লৈ পেলাই এইবিলাক কৰি আছোঁ। নাই, চৰকাৰক মই ৱাটাৰ পাম্প পাম বুলি কিমান কৰিলোঁ, খুজিলোঁ, ক'তো পোৱা নাই। আৰু একো বীজবিলাকো একো বীজ পোৱা নাই, নিজে কিনি আনি পেলাই লগাইছোঁ, আৰু পেটে গৈ কিনি আনি পেলাই লগাইছোঁ। তই কি আহ্বান জনাব? সুবিধা পালে আপুনি আৰু খেতি যে মই কিবা এটা মেচিন চেচিন পানীৰ সুবিধা পালে আৰু খেতি ভালকৈ কৰিলোঁ হয়, আৰু মোৰ দেখি পেলাই ৰাইজেও কৰিলে হয়, মাটিখিনি খালী নথলে হয়। এনেদৰে শিক্ষিত নিবনুৱা যুৱ কৃষকগৰাকীয়ে পৰিয়ালৰ সৈতে ঘৰতেই থাকি কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ আহিছে। কৃষি বিভাগৰ তৰফৰ পৰা উন্নত প্ৰজাতিৰ বীজ লাভ কৰাৰ লগতে প্ৰয়োজনীয় পানী যোগানৰ বাবে পাম্পৰ ব্যৱস্থা কৰি দিলে অনাগত দিনত তেওঁ আনৰ পৰা মাটি লিজত লৈ হলেও নিজৰ কৃষি ক্ষেত্ৰখন আৰু ৫০ বিঘালৈকে সম্প্ৰসাৰণ কৰিব পৰাটো নিশ্চিত। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, জামুগুৰিহাট।